অফাৰ 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 কৃষকসকললৈ ভয়ংকৰ অফাৰ লৈ আহিছে কৃষকসকলৰ কাৰণে ভয়ংকৰ অফাৰ আপোনাৰ কৃষকৰ কি সামগ্ৰী আপোনালোকক লাগে নাই ৰাইচ মিলেই হওক নাই বলৱানৰ হুণ্ডাৰ পামেই হওক যিকোনো কোম্পানী যিমান আছে এই আমাৰ ভাৰতবৰ্ষত যিমান কোম্পানী সামগ্ৰী আছে কৃষকৰ যিমান কোম্পানী বস্তু এই দোকানখনতে এই বিপণীখনতে উপলব্ধ হৈছে মেইন কথাটো হ'ল কি অফাৰ বুলি ক'লে আপোনালোকে চিধা হৈছে প্ৰথম অফাৰৰ কথাটো কৈছে কি অফাৰ কেনেকৈ দিছে ৯,০০০ টকাত বলৱানৰ হুণ্ডাৰ পাম যদি ৫০০ টকা দিব পাৰে লগত আহি যাব ছেকশ্যন পাইপ মনত ৰাখিব যিহেতু ১০,৫০০ আছিলে কিন্তু আপোনালোকৰ কাৰণে অফাৰ দি দিছে এই নতুন বছৰ সোমোৱাৰ পিছতে বহাগ বিহু আগলৈকে আপোনালোকক ৯,০০০ টকাত বলৱানৰ হুণ্ডাৰ পাম লগত যদি ৫০০ টকা দিয়ে পাই যাব ছেকশ্যন পাইপ থৈ দিয়া আছে আৰু ক'ত দিছে কি কথা সকলোখিনি আপোনালোকক কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাব যদি চাই ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ ডাইৰেক্ট গৌতম দা আহক অকণমান কৃষকসকলক কি অফাৰ লৈ আহিছে সদায় অফাৰ দিম বুলি কৈ তিনিচুকীয়ালৈ মাতি থাকে আমাৰ গৌতম দাই যে কৃষকসকলক অফাৰ দিম একদম অফাৰ লাগিব আজি কিন্তু নিশ্চয় নিশ্চয় একদম ভয়ংকৰ অফাৰ সকলোবিলাক প্ৰডাক্টতে আমাৰ আজি অফাৰ আছে আৰু কেমেৰাটো ঘূৰাই দিয়া পাক চোন নাই কি ইয়াত ইমান সামগ্ৰী যে হয় হয় এইটো ট্ৰেক্টৰ পৰা কি চেঞ্চৰলৈকে ট্ৰেক্টৰ চেঞ্চৰ ৰাইচ মিল পাম্প ছেট হয় তাৰপিছত অৰ্গেনিক প্ৰডাক্ট যি লাগে সিডলিং ট্ৰে যি লাগে আপোনাৰ মানে খেতিৰ কাৰণে আৱশ্যক সকলোবিলাক সামগ্ৰী আমি খেতিয়কৰ কাৰণে বহুত সুলভ মূল্যত এৰি দিছোঁ যিমান পাইছে মই শুনি হতভম্ব হৈ গৈছোঁ আৰু এইকণত এটা গুৰুত্বপূৰ্ণ কথা আগতো মই বহুত দিন আগতে এটা আপোনাৰ ভিডিঅ' ঢালিছিলোঁ পলি হাউচৰ বিষয়ে পেপাৰ বিচাৰি ফুৰিছিলে আৰু ধেমাজি দেৱজিৎ চাংমা দাইকো মই ইয়ালৈ পঠিয়াইছোঁ পলি হাউচত নিবৰ কাৰণে ধেমাজি দেৱজিৎ চাংমা ছাৰ দাও ইয়াৰ পৰা নিছে পলি হাউচ বনাবৰ কাৰণে কচু ব্যক্তিয়ে সুধিবও পাৰে আপোনাৰ লোকেশ্যনটো প্ৰপাৰ কওকচোন লোকেশ্যন হৈ গৈছে একদম বাহিৰত গুচি যাম কেমেৰা পাৰ্চন ঘূৰি দিয়া আমি বাহিৰত গুচি যাম অকণমান লোকেশ্যনটো যদি চাই দিয়ে মই কোৱাটো আপুনি ক'লে বেছি ভাল হ'ব এয়া হৈছে SR লোহিয়া ৰোড SR লোহিয়া ৰোড 200 মিটাৰৰ আগত আপোনাৰ বাছ ষ্টেণ্ড পাব এইফালে আৰু সোঁফালে আপোনাৰ হাৰ্ডলি 60-70 মিটাৰ আগত ATC আপোনাৰ শ্বপিং মলটো পাব সোমাই আহিলেই হ'ল দুইফালৰ পৰা সমান আৰু ইয়াত লোকেশ্যনটো প্ৰপাৰলি আৰু এটা কথাত গম পাব পাৰি আপোনাৰ অসম গণ পৰিষদৰ অফিচটো হৈছে এইটো তাৰ কাষতে আৰু আৰু আমাৰ প্ৰতিষ্ঠানৰ নামটো হৈছে NS এগ্ৰ সলিউশ্যন হয় ঘটনা নামকেইটা অকণ ডাঙৰ কৰিবলৈ হ'ল নিশ্চয় কৰি আছোঁ আৰু মেইন কথাটো হ'ল কি যিহেতু ফোন নম্বৰটো গৈ আছে আপোনালোকে যি ইয়ালৈ আহে বা যোগাযোগ কৰিব বিচাৰে নম্বৰটো ফোন কৰিব গৌতম দাৰ লোকেশ্যনটো বিচাৰিলেও দি দিব প্ৰথম গৌতম দা আমি একদম আৰম্ভ কৰিম হুণ্ডা পামৰ পৰা এতিয়া খৰাং বতৰ পথাৰ শুকাই গৈছে একদম অফাৰ দিছে আপুনি ৯,০০০ টকাত লগত ৫০০ টকা দিলে ছেকশ্যন পাইপ দিছে একদম যদি আপুনি সুন্দৰকৈ কৈ যায় প্ৰত্যেকটো হৈছে বলৱানৰ এইটো WP33R ৱাটাৰ পাম্প এইটো হৈছে পেট্ৰল ৱাটাৰ পাম্প এইটো এনেই আমি ১২,৫০০ ৰিটেইল কৰি থাকোঁ যিহেতু আমি হ'লচেলাৰো হয় গতিকে এইবাৰ আমি হ'লচেল ৰেটত ৰাইজৰ কাৰণে এৰি দিছোঁ ডাইৰেক্ট লগ খৰাং বতৰ হয় অকল যদি পাম্পটো নিবলৈ হয় ৯,০০০ টকা দি পিনে লৈ গ'লে হৈ গ'ল আৰু আপোনাৰ ছেকশ্যন পাইপৰ যদি সৈতে ল'ব লাগে আৰু ৫০০ টকা দিলে অসমৰ যিকোনো ঠাইত আপোনালোকলৈ আমি পঠিয়াবলৈ আমি ৰেডি আছোঁ অল অভাৰ আছে আৰু বেলেগ জেগা অৰুণাচল নাগালেণ্ড তাতো আমি পঠিয়াব পাৰোঁ আৰু তাৰ লগতে আপোনাৰ এইটো বলৱানৰ HTP আপোনাৰ স্প্ৰে মেচিন আৰু এইফালে ৱাটাৰ পাম্পটো কেটেগৰী যদি আমি প্ৰথমতে চাবলৈ বিচাৰোঁ তেনেহ'লে এইটো এটা খুব ভাল ৱাটাৰ পাম্প এইটো হৈ গৈছে বনহোফাৰৰ ৱাটাৰ পাম্প বনহোফাৰ এইটো আপোনাৰ 36 মান্থ মানে 3 বছৰ ৱাৰেণ্টি অল বডি ৱাৰেণ্টি 3 বছৰ অল বডি ৱাৰেণ্টি আপোনাৰ যদি এই ফ্ৰেমটো ভাগি গৈছে নতুন পাব টেংকিটো ফুটি গৈছে নতুন পাব যিয়ে হৈছে নতুন পাব ৰেট এইটোৰ ৰেট হৈছে 34,000 কিন্তু এতিয়া ভিডিঅ'ত অহা চোৱাৰ যদি কোনোবাই অৰ্ডাৰ কৰে তেওঁলোকৰ কাৰণে 28,000ত আমি এৰি দিম 28,000 আৰু 3 বছৰ যিহেতু ৱাৰেণ্টি আছে কেনেকুৱা বস্তু আপুনি নিজেই চিন্তা কৰি লওক কেনেকুৱা পাব ছেকেণ্ড আহি গ'ল এইটো আপোনাৰ হুণ্ডা বহুতে হুণ্ডাৰ কথা সুধি থাকে যে হুণ্ডাৰ ৱাটাৰ পাম্প এইপিনে চাওক
ইয়াত নাই কি মই সেইটো কৈছোঁ আপোনাক আৰু আছে ভিডিঅ'টো চাই থাকক আৰু আছে এইটো ৰেট কি ৰাখিছে এইটো 28000 টকা 28000 টকা 28000 টকা আৰু ভিডিঅ'ৰ মাধ্যমে যদি আহে তেনেহ'লে আৰু আমি 500 টকা এৰি দি 27500 এইটো দিম কিন্তু ইয়াত 3 বছৰ ৱাৰেণ্টি নাই এবছৰৰ ৱাৰেণ্টি কিন্তু বন অফাৰটো 3 বছৰ ৱাৰেণ্টি এইটো এবাৰ দেখুৱাইছো দাঙি চাওক এইটো কি সলিড মেটেৰিয়েল আপুনি চাওক সাংঘাতিক বনাইছে বডিটো মানে পাৱাৰটোৱে বেলেগিয়া একদম সাংঘাতিক তাৰপিছত এপিনে আহিছো এতিয়া একদম অসমত সাংঘাতিক চলি থকা মিনি ৰাইচ মিল বলৱানৰ হয় হয় ৰেট কি লগাইছে এইটো ৰাইজৰ কাৰণে এতিয়া অফাৰ প্ৰাইচ হৈছে 31500 টকা অনলি ইমান কম হয় ভয়ংকৰ কম কৰি দিলে যে 31500 টকা ৰাইজৰ কাৰণে এতিয়া খেতি চেতি চপোৱাৰ পিছত ৰাইজৰ এতিয়া ৰাইচ মিলৰ প্ৰয়োজন হৈ আছে গতিকে যোনে নিবলৈ আহে যোনে নগদ পইচা দিয়ে তেওঁলোকৰ কাৰণে 31500 ফাইনেন্সৰ ব্যৱস্থা আছে না ফাইনেন্সৰ ব্যৱস্থাও আছে আমি বলৱানৰ ফ্ৰী EMI আমাৰ হেৰি নো কষ্ট EMI সিস্টেমত আছে অলৰেডি টাই আপ হৈ আছে এইটো বাজাজ ফিনচাৰ্ভৰ লগত আৰু ইয়াত মানে আমাৰ তিনচুকীয়াৰ 25 কিলোমিটাৰ ৰেডিয়াছত যিখিনি মানুহৰ ঘৰ বা তেওঁলোকৰ এড্ৰেছ হয় তেওঁলোকৰ কাৰণেহে ফাইনেন্সটো হ'ব ঠিক আছে এইটো আপোনালোকে এখন 33000 ত 31500 31500 আৰু কমাই দিলে যা মোৰ কাৰণে অলি মোৰ কাৰণে খালি আপোনালোকে লৈ লওক এইপিনে পিঠাগুড়ি খুন্দক এইপিনে ধান খুন্দক ঘৰ কাৰেণ্টটোতে লগাই দিয়ক আৰামত চলাই থাকক চাউণ্ড একদম নাই যিহেতু এইটো ইতিমধ্যে বহুত জেগা চলি আছে চাউলৰ কোৱালিটি একদম প্ৰব্লেম নাই দলত ধান কেইটামান লৈ আহিলে গুদামত কুটাব পাৰিব ডবল গুদাম আছে গৌতম দা মাল ইয়াত বহুত কম দেখিছে গুদামত ধেৰ আছে তাৰপিছত ট্ৰেক্টৰ আহি গ'লো এইপিনে এইখন আহিলোঁ প্ৰথম ডাঙৰ ট্ৰেক্টৰ এখন ইয়কোটা হয় 140D 140D ইয়কোটাৰ এখন ডিজেল ইঞ্জিনৰ হয় ইয়াৰ MRP হৈ গৈছে 1,05,000 টকা এইটো জাপানৰ নিমিত্ত 3 বছৰ ৰাবাৰ পাৰ্টছৰ বাদ দি বাকি ফুল ৱাৰেণ্টি আছে 3 বছৰ অকল যিখিনি ৰাবাৰ মানে আছে সেইখিনি প্লাষ্টিক পাৰ্টছটো বাদ দি বাকি ফুল ৱাৰেণ্টি আছে ইয়াৰ বডি ফুল ৱাৰেণ্টি কি হৈছে সম্পূৰ্ণ ধৰণৰ আছে নেপায় ইমান আৰু এইটো আপোনাৰ ভিডিঅ' মাধ্যমে যিখিনি আহিছে ইয়াক আমি অফাৰ প্ৰাইচ কৰি দিছো 88000 একদম গোট আহক খালি ক'লেই হৈ গ'ল ডিকে ভিডিঅ' চাই আহিছো নহ'লে কৃষি প্ৰণালী চাই আহিছো একদম গৌতম দা অফাৰ লগত দিব চিন্তা কৰিব নালাগে ছেকেণ্ড এখন আহিছে বলৱানৰ নে বলৱানৰ হয় বলৱানৰ এখন কি দিছে গৌতম দা আপুনি তাতে থাকক BP 800 হয় এখন হৈছে বেক ৰটাৰী বুলিও কয় হয় এখনৰ MRP টো হৈ গৈছে 85000 হয় কিন্তু ভিডিঅ'ৰ মাধ্যমেৰে যোনে আহিছে চাই আহিছে আমি একদম হোলসেল প্ৰাইচ লগাই দিছো একদম হোলসেল প্ৰাইচ 48000 ঠিক আছে গোট দেখোন আহি গ'ল এইখন খুব যে চলি আছে আলগুৰিতলি ঘৌ পলি হাউচত হওক এই ট্ৰেক্টৰখন খুব ফেমাছ টু ষ্টপৰ আপুনি এখন PW কি আছে 25 PW 25 এখনে কিমান দিছে অফাৰ প্ৰাইচ দিয়ক অফাৰ প্ৰাইচ 17500 টকা ভয়ংকৰ আপুনি 20 22 25 ল'বলা 17500 টকা আহক লৈ যাওক তিনচুকীয়াৰ পৰা মানে তিনচুকীয়া বুলি ক'লে সকলো মানে সামগ্ৰী ৰেট বহুত কম কিন্তু ইয়ালে ডাইৰেক্ট সাপ্লাই হয় ইয়াৰ পৰাহে বেলেগত ডিস্ট্ৰিবিউটৰ হয় বুলি মই গম পাইছো গতম হয় নেকি কথা হয় এইখনে 17500 মনত ৰাখি থব PW 25 টু ষ্টপ ইঞ্জিন 2T মিছ সেকেন্ড এখন কিমানত দিছে এইখন হৈ গৈছে 650 হয় বলৱান বলৱান হয় এখনো 7 HP এর ইঞ্জিনৰ ক্যাপাসিটি পেট্রোল হয় এখনৰ আপোনাৰ ভিউয়াৰ্সৰ কাৰণে 45000 ত আমি এখন দিবলৈ ৰেডি 45000 ঠিক আছে এই সেকেন্ড এখন আহিলে এখন কিমানত দিছে বলৱানৰ এখন আমি 46000 ত আমি এখন 46000 ঠিক আছে বাকি যদি চাও আপোনাৰ ট্ৰেক্টৰখিনি পাইছে হে ৰব আৰু এইপিনে আছে কেমেৰা ঘুৰিবলৈ আছে এইবিলাক চাওক এইবিলাক আপোনালোকে খুব অনলাইনত আনি থাকে যে এই 50 কিলাত 500 600 এনেকে বহুত ভৰি দাম লয় ইয়াত কেনেকে দিছে এখনত একদম জি লাগে মই কৈছো ন এখন সাইজটো অলপ ডাঙৰ আছে মিডিয়াম সাইজৰ এখন 12 টকা ৰেট এখনত 12 টকা মানে ইয়াত সাইজ লৈ পিনি দাম থাকে যেনেকুৱা সাইজৰ লাগে আপোনালোকে দেখিছে নে যেনেকুৱা সাইজৰ লাগে মই ক'লো অকল এগ্ৰিকালচাৰ সামগ্ৰী দেখিব হয় আৰু এই বিনা আছে পানী মটৰ দেখিছে না পানী মটৰ একদম অফাৰ প্ৰাইজত এইবিলাক কি দি আছে এইটো মটৰ এইটো হৈ গৈছে মাৰিৰ ওৱাটাৰ পাম্প আমি হোলসেলাৰ হয় এইটো নাম দেখাই দিছো মাৰিৰ
আৰু 1 বছৰ ৰিপ্লেচমেণ্ট গ্যাৰান্টি আছে এইটো 1 বছৰ 1 বছৰ এইটো 1 কেজি ৱাটৰটো দাম কিমান 2 কিলো হাফ কেজি ৱাটৰ দাম কিমান হাফ কিলো ৱাটটো আমি এইটো প্ৰায় 2300 টকাত আমি এৰি দিম 2300 টকাত বহুত কম হোলসেল ওকে আৰু 1 কিলো ৱাটটো আমি 3000 টকাত এৰি দিম আৰে আপোনালোকে একদম ভাবিব নোৱাৰে মই কৈছো ন আহি গ'ল এইপিনে মালচিং মই ক'ৰ পৰা ভূত জলকীয়া খেতি কৰিবলৈ মালচিং নে গৌতম দাই পৰা নি অলপ দিনৰ আগত আকৌ 3টা পঠি আছে মই মালচিং উলিয়াই আনিছো এইপিনে চাওক মালচিং অকণ খুলি দিওঁ গৌতম দা এই মালচিং একদম 1 নম্বৰ কোৱালিটি মালচিং ইয়াৰ পৰাই মই সিলভাৰ ব্লেক এইটো চাওক আৰু এনেকুৱা এটা ফেচিলিটি আছে আপোনালোকৰ মিছা কথা কোৱা মালচিং বিচাৰি যদি আপুনি লখিমপুৰ কোনো জেগাৰ পৰা গোলাঘাটৰ কোনো জেগা মানে অসমৰ যিকোনো জেগাৰ পৰা যদি কয় বোলে 5টা মালচিং লাগে এওক কোৱাৰ পিছত এওক পে'মেণ্টটো কৰি দিয়ক আপোনাৰ ট্ৰেন্সপৰ্টেশ্যন কি বুলি কয় মই কৰি দিয়ে এক আপোনাৰ ঘৰৰ ওচৰত মানে টাউনখনত পাই যা লৈ আহিলে হৈ গ'ল একদম সাধাৰণ এই কিমান মালচিং কেনেকৈ মালচিং আমাৰ বহুত ৰেট আছে একেবাৰে লোৱেষ্ট কেটেগৰীটো যিটো 17 মাইক্ৰন এই 17 মাইক্ৰনটো আমি 1450 400 মিটাৰৰ ৰোলত আমি দিব পাৰো তাৰ পিছত আহি গ'ল 25 মাইক্ৰন এটো আপুনি চাই থকাটো 25 মাইক্ৰন এটো দাম পৰিব 1750 টকা 1750 টকা এটো কোৱালিটিটো তাতকৈ অলপ ভাল বেটাৰ আছে ঠিক তেনেকৈ আমাৰ 3500 টকা লৈকে আমাৰ মালচিং ৰেঞ্জটো আছে মানে আপোনাৰ কোৱালিটিটো বাঢ়ি গ'ল আপোনাৰ এটো 1700 টকা ডেলিভাৰী চাৰ্জ ফ্ৰী আছে নে নাই ডেলিভাৰী চাৰ্জ ইনক্লুড কৰি দিম আপোনাৰ ভিউৱাৰ্ছৰ কাৰণে আপোনালোকে 2200 2300 দি ফ্লিপকাৰ্ট আমাজন বাদ দিয়ক একদম অসমৰ এই তিনচুকীয়া গৌতম দালে ফোন কৰক নম্বৰ গৈ আছে যে এটা মালচিং লাগে একদম অৰিজিনেল কোৱালিটি নাম ইপিনে যদি চাই কোম্পানীৰ নামলৈকে আছে সব মালচিং একদম SSK গ্ৰোৰ এইখিনি হৈ গৈছে টাফলেক্স যি কোম্পানী লাগে একদম আৰামত পাই যাব নিজৰ লোকেল মানুহ অসমৰ মানুহ যিহেতু আমাৰ থলুৱা মানুহ আপোনালোকে সুন্দৰকৈ ল'ব পাৰে একদম বিন্দাস ল'ব পাৰে মালচিং আৰু তাৰ লগতে আমি এপিনে আহিম এইবোৰ গ্ৰীণ হাউচৰ কাৰণে গ্ৰীণ হাউচ কাপোৰ যি লাগে এইবিলাক হৈ গৈছে 50% শেড নেট ইয়াত চক ফুটাবিলাক কিমান খালি কৰি আছে মানে এইখিনি পান খেতি বা তেনেকুৱা ধৰণৰ যিবিলাকত মানে ৰদু লাগে বৰষুণো বা অলপ ছাঁহো লাগে সেইবিলাকৰ কাৰণে আমি 50% টো আমি ৰিকমেন্ড কৰো ঠিক তেনেকৈ আপোনাৰ 95% 90% 75% 50% তেনেকুৱাকে গোটেই আমাৰ শেড নেট বিলাক আছে শেড নেট গ্ৰীণ থাকে গ্ৰীণ ব্লেক গোটেইখিনি আছে এইটো কি এইখন হৈ গৈছে আপোনাৰ ভাৰ্মি কম্পোষ্টৰ কাৰণে এইটো কেমেৰা আছে না এইটো একদম মেলি দিছো ধুনীয়াকৈ চা এটা বহুত ডাঙৰ আছে ন এই দীঘল কিমান আছে এইটো 12 ফুট বাপৰে বহুত ডবল চক কোৱালিটি চক মজা কোৱালিটি এইখনৰ এনেই আমাৰ যিটো ৰিটেইলিং হয় 1800 টকা দাম আৰু আপোনাৰ ভিউচাৰৰ কাৰণে এটো দাম 1450 টকা অনলি 1450 টকা চাই লওক যদি আপোনালোকে কেঁচু সাৰ ঘৰতে কৰিম বুলি ভাবিছে এনেকুৱা যদি বিচাৰি ফুৰিছে অনলাইনত কিন্তু বহুত দাম এইটো হয় আমি চোৱা মানুহ দিও আমি অনলাইন খুচৰি ফুৰো এইটো 2200 2300 2500 লৈকে যায় আপুনি বহুত কম ৰেটত দিছে আমাৰ এপিনে আছে হয় নহয় কথাটো অনলাইনত বহুত দাম মানুহে নাজানে অনলাইনৰ বস্তু দাম সদায় দাম কমত নাপায় আৰু তাতো ভাল বস্তু ভালকে নাপায় অনলাইনত গৌতম দা অকণমান এপিনে আহক একদম আহি গ'ল ঘণ্টাত কেই কুইণ্টেল 5 কুইণ্টেল 6 কুইণ্টেল কৰা পৰা 6 কুইণ্টেল এইটো কমাৰ্চিয়েল এটা ৰাইচ মিল হয় ঘণ্টাত 600 কেজি ঘণ্টা আৰামত কৰিব বডি বহুত ষ্ট্ৰং হয় এইটো মেচিনৰ এইটো আৰু ইয়াৰ যিটো 3 ফেজ কাৰেণ্টৰ থ্ৰুদি চলাব পাৰিব নহলে আপোনালোকে যদি ইঞ্জিন ডিজেলৰ লগাও বুলি ভাবে তেনেহলে তেনেকেও ইঞ্জিন ডিজেলত ইয়াত লগাব পৰা প্ৰভিজনটো আছে হয় মই গোটখিনি আছে যিহেতু এইটো প্ৰায় চলি আছে কিছু জেগাত এইটো আপোনাৰ মটৰ কি দিছে 10 কেজি ইয়াৰটো 10 HP মটৰ লাগিব ইয়াত 10 HP মটৰে হেতি ইয়াৰ ৰেট কি ৰাখিছে 10 HP মটৰৰ হতে ৰেট এটো হৈ গৈছে 75000 ইনে অনলি ইভাগে ৰেট কিমান 1,20,000 1,20,000 অনলি 75ত ডিএস আৰামত লৈ যাব পাৰিব আৰু যদি আপোনালোকক বোলে নহয় মোৰ জেগাত কাৰেণ্ট নাই বা আপোনাৰ মোৰ ডিজেল ইঞ্জিন মটৰ লাগে বা মেচিন লাগে ইয়াত ইনক্লুড কৰি কিমান দাম বাঢ়িব বা এতিয়া তাত মানে 82,000ত আমি ডিজেল ইঞ্জিন লগত মটৰতকৈ ইঞ্জিন হল অলপ বাঢ়ি একদম ধুনীয়াকৈ দেখুৱাই দিয়া যিটো চলি আছে ঘণ্টাত 600 কেজি আৰামত আপোনালোকে এই মেচিনটোত উঠাব পাৰিব একো টেনশ্যন নোহোৱাকৈ বাকী এইপিনেতো
ক'বই নালাগা এইবিলাক প্ৰায় দেখি আছে ৰাইজে ঢেৰ কৈছোঁ সকলো বহুতবিলাক কোম্পানীৰ আমাৰ ব্ৰাছ কাটাৰ আছে এয়া হৈছে বনহুফাৰৰ ইয়াক 15 মাহৰ ৱাৰেণ্টি আছে এইটো 15 মাহৰ ৱাৰেণ্টি এইটো অকণমান 15 মাহ বান্ধি থোৱা আছে বাৰু যিখিনি থাকিবলৈ দিয়ক 15 মাহৰ ৱাৰেণ্টি হয় বাকী এইটো হুণ্ডা ন এইটো হুণ্ডা সেইটো কিবা ৱাৰেণ্টি দিছে নে হুণ্ডাৰ 6 মাহৰ ৱাৰেণ্টি আছে অকল এইটো VST এইটো 6 মাহৰ ৱাৰেণ্টি বলৱান 6 মাহৰ ৱাৰেণ্টি আছে আৰু যদি পেট্ৰল এনে ধৰণৰ স্পেয়াৰ পাম লাগে এইটো নেকপেক স্পেয়াৰ আছে এইটো আপোনাৰ ভিউচাৰৰ কাৰণে 8,900 টকাত এৰি দিম 8,900 অনলি ওকে ঠিক আছে থেংক ইউ এইটো এটা বৰ কিন্তু জেমজাৰ মেচিন দেখিছোঁ এইটো চাওক এইটো হৈছে 1.5 ইঞ্চিৰ এইটো হেণ্ডেল ধুনীয়াকৈ দি দিছে এইটো পাইপত চলাব পাৰিব নেকি পাৰিব মটৰ য'ত লগাই তাতো পাৰিব এইটো ঘণ্টাত পেট্ৰল কিমান খায় ঘণ্টাত আপোনাৰ আধা লিটাৰ খাব ঘণ্টাত আধা লিটাৰ হয় কি ভয়ংকৰ কি বনাই দিছে কোম্পানীয়ে মজা বনাইছে কিন্তু এইটো আপোনালোকে ল'ব পাৰে যদি আপোনাৰ ঘৰত কাৰেণ্টৰ কিবা অসুবিধা আছে বা সৰু অকণমান আপোনাৰ বাগান আছে ধৰক আপোনাৰ ঘৰৰ পৰা বা নাট আছে বা কুঁৱা আছে পাইপত লগাই এইটো মেচিনে আপোনালোকে হাতেৰে আৰু যাব মজাৰ কথাটো হৈছে ইয়াৰো 3 বছৰৰ ৱাৰেণ্টি আছে ফুল বডি ৱাৰেণ্টি ফুল কি কয় এই কোম্পানীবিলাক ইমান ৱাৰেণ্টি দিছে ৱাৰেণ্টি ল'বনে গৰম দা নিশ্চয় ল'বনে হয় ইয়াৰ লগত মানে কিনাৰ লগে লগে এখন QR কোডত আমি লগে লগে ৰেজিষ্ট্ৰেশ্যন কৰি দিওঁ আৰু সেইটো ৰেজিষ্ট্ৰেশ্যন কৰা দিনৰ পৰা তেওঁ 3 বছৰৰ কাৰণে এইটো ৱাৰেণ্টি এজন কৃষকে বা এজন ব্যক্তিয়ে লৈ গ'ল লৈ যোৱাৰ পিছত যদি প্ৰব্লেম হয় তেওঁ কোম্পানী যোগাযোগ আমি কোম্পানী নম্বৰ আমাৰ লগত যোগাযোগ কৰিলেও হ'ব নহ'লে আমি টল ফ্ৰী নম্বৰ দিওঁ টল ফ্ৰী নম্বৰ দি দিলেই তেওঁলোকৰ মানে টেকনিচিয়ান ভিজিট কৰিব স্পেয়াৰ পাৰ্টছ যি লাগে কোম্পানীয়ে লগাই মিলিব বা পঠিয়া বা কিবা এটা কৰিব লাগিব কিন্তু ফুল চাপোৰ্ট পাব আমি অকণমান ইপিনে যাম চেঞ্চো আছে ধুনীয়া এইপিনে আমি অকণমান যাম গৌতম দা হয় একদম কিমান বস্তুৰে জৈৱিক সাৰ ঔষধ ইয়াত কেনেকৈ দিছে চেঞ্চো এইটো হৈছে বনহুফাৰৰ চেঞ্চো 24 ইঞ্চিৰ তাৰ ব্লেড আছে আৰু ইয়াৰো 15 মাহৰ ৱাৰেণ্টি আছে ফুল ৱাৰেণ্টি আছে ষ্টিলো ইমান নিদিয়ে নেকি ষ্টিল কোম্পানী চেঞ্চো ইমান নিদিয়ে নেকি এই ষ্টিল কোম্পানীতকৈ এইটো চলাবলৈ মজা ন ৰেটো ভাল লাগিছেতো একদম মানে যেনেকুৱা কেইটা মডেল আছে ইয়াৰ টোটেল ইয়াৰ আমাৰ 3টা মডেল আছে 3টা মডেল আছে তিনিটা আছে নে আপোনাৰ এতিয়া আছে তিনিটাই আছে এটা আছে আপোনাৰ 22 ইঞ্চি আৰু এটা 18 ইঞ্চি এটা 24 ইঞ্চিৰ আছে আৰু এটোৰ দাম হৈছে আপোনালোকৰ ভিউৱাৰ্ছৰ কাৰণে 31,000 ৱাৰেণ্টি চাই মাল অকে আছে যদি বস্তু ৱাৰেণ্টিটোৱে মেইন মই ষ্টিলৰ ইমান ৱাৰেণ্টি নিদিওঁ স্পেয়াৰ পাৰ্টছ সেইবিলাকো গোটেইখিনি ফুল চাপোৰ্ট আছে বাকী এপিনে আপোনাৰ ছাৰ্ভিচিং মটৰ আহি গ'ল বলৱানৰ হয় এইটো কিমানত দি আছে এইটো আমি 6,900 টকাত দি আছো 6,900 টকা সুন্দৰ ঠিকে আছে বাকীটো আপোনাৰ ক'বই নালাগে যি লাগে মটৰ মুঠতে সকলোখিনি আছে আজি প্ৰায় ইতিমধ্যে দেখুৱাই দিলেতো ধান মাহ আছিলে এটা ছিজন গ'ল যিহেতু ভৰাই দিছে এইপিনে আমাৰ দাদাহঁত আছে দাদা দুজন আহি যিহেতু ইয়াতে লগ পালোঁ তেওঁলোক ইয়াতে আছে তেওঁলোকৰ পৰা অকণমান গৌতম দা আহি সুধিম কেনেকুৱা দাদাক ভালে আছেনে নমস্কাৰ ভালে আছে কিমান দিনৰ পৰা দোকানৰ লগত যোগাযোগ মইতো আপোনাৰ প্ৰায় 7টা বছৰ পাৰ অতিক্ৰম কৰিলোঁ এই দোকানৰ লগতে মই আজি আপোনাৰ 7টা বছৰ পাৰে হ'ল বা আপোনাৰ এগ্ৰিকালচাৰ সকলো বস্তু ইয়াৰ পৰা চব টাৰ্ণঅভাৰ হৈ থাকে নিশ্চয় আমি এগ্ৰিকালচাৰ বুলি ক'লে আপোনাৰ গোটেই কৃষিৰ লগত জড়িত যিমান সামগ্ৰী আছে আমি সেইখিনিতো আমি ডিল কৰোঁৱেই আৰু আপোনাৰ যে আমি গভৰ্ণমেণ্ট ছাপ্লায়াৰো হয় সেইটো কাৰণে গভৰ্ণমেণ্টৰ ছাপ্লাই কৰি আছে খুব সুন্দৰ মানে এটা ইয়াৰ পাৰফৰ্মেঞ্চ বিলাক ধৰ ৰাইজৰ কেনেকুৱা আহে আপোনালোকে মেচিন বিলাকৰ কেনেকুৱা পাইছে আপোনালোকে মেচিন আপোনাৰ আমাৰ দেখিব পাইছে আপোনালোকে নিশ্চয় আমাৰ এক্সক্লুচিভ মানে বলৱানৰ কোম্পানী আমাৰ বহুত প্ৰডাক্ট আছে সেনেকুৱা আইটেম আছে আমাৰ বলৱান আপুনি দেখিব পাইছে যে আপুনি নিশ্চয় জানে যে বলৱান WP33 যিটো আপোনাৰ দেখিব পাইছে আপোনালোকে সেইটো আপোনাৰ 9,000 মেচিন এইটো দিয়া তাকেতো মই এইটো আপোনাৰ আপুনি দেখিব গ'লে এইটো তিনিচুকীয়া বুলি নহয় অন্য আপুনি জেগাটো আপুনি চাবলৈ গ'লে 9,000ত আপুনি এইটো মেচিন পকাবলৈ দিগদাৰ আছে ন ঠিক আছে ধন্যবাদ ভাল লাগিলে এইপিনে আমাৰ দাদা আছে গুৱাহাটীৰ পৰা কেনেকুৱা এই দোকানত আহি যে থাকে দোকানৰ কেনেকুৱা পাইছে দোকানত আহি পেলাই মই বহুতে হেৰি পালোঁ আৰু ধৰক আজি এবছৰৰ পৰা মই এই দোকানৰ লগতে জড়িত হৈ আছোঁ
তো বহুতখিনি হেৰি পাই আছোঁ হয়, হয়। আমাৰ লগতো পাইছোঁ বেলেগ কাষ্টমাৰৰ লগতো আমি হেৰিখিনি ছাপৰ্টখিনি পাই পাই আছোঁ আছোঁ, হয়। আৰু খুব কম ৰেঞ্জৰ ভিতৰত আমাৰ ইয়াৰ পৰা মানে প্ৰডাক্টবোৰ ল'ব পাৰোঁ কম ৰেঞ্জৰ ভিতৰত নাই মই চালোঁ যি মই আপোনাৰ পানী মটকে হওক হুণ্ডা পামেকে হওক বহুত দাম বহুত কম হয়। আৰু মই গৌতম দাক একো সুধিছোঁ দাম কিয় কম হৈছে যে আমাৰ বিশেষকৈ আমাৰ তেওঁলোকৰ হ'লচেলৰ মতলব Wholesaler মতলব। ৰিটেইলৰ ইমান মতলব নাই কিন্তু কৃষকক ডাইৰেক্ট দিব বিচাৰিছে হয়, সেইটোৱে। যে মাজত এজন ব্যক্তি কৃষকক পইচাটো খায় সেইটো গৌতম দাই ভবা নাই সেইটো খুব ভাল লাগিছে ঠিক ধন্যবাদ গৌতম দা লাষ্ট কি ক'ম আপোনাৰ এইটো আমি পিছত পাতিম এইটো এক্সট্ৰা বনাই আৰু বহুত দীঘল হৈ গৈছে ভিডিঅ' আপোনাৰ এই তিনিচুকীয়াত যদি য'ৰ মানুহ নহওক আপুনি লখিমপুৰে হওক বা আপুনি গোলাঘাটৰে হওক বা শিৱসাগৰে হওক একবাৰ তিনিচুকীয়ালৈ যদি আহে এই দোকানখনত কি সামগ্ৰীৰ কাৰণে আপোনালোকে ভিজিট কৰিব এওঁলোকৰ ফুল ছাপোৰ্ট পাব এওঁলোকৰ এমপ্লয় বহুত আছে গৌতম দা কেইজন আছে এতিয়া বৰ্তমান আমাৰ আগতে 32জন এমপ্লয়ী আছিল 32জন আছে মেইন মানুহজন হ'ল এগ্ৰিকালচাৰ ছেক্টৰটোৰ লগত কাম কৰি আছে স্প্ৰিংকুলাৰ ন হয় হয় স্প্ৰিংকুলাৰ কাম কৰি আছে গোটেই অসমত স্প্ৰিংকুলাৰ ইৰিগেশ্যনৰ গোটেই কাম আছে আমাৰ 3-4টা মানে ইৰিগেশ্যন কোম্পানীৰ আমি কাম কৰোঁ তাৰ ওপৰত আমি চলাৰৰ ইৰিগেশ্যনৰ ওপৰতো আমি কাম কৰোঁ চলাৰ যিটো 3 HP 7.5 HP চলাৰৰ মটৰ সেইবিলাকৰ ওপৰতো আমি কথা পাতিম আকৌ লগ পাব লাগিব গৌতম দা দোকানত আকৌ আহিব লাগিব মই আজি গৈছিলোঁ শদিয়ালৈ সোমালোঁ গৌতম দা গৈ পটককেনে চাম বুলি সেইকাৰণে আপোনালোকে ফোন নম্বৰ কৈ আছে আপোনালোকে 2 টকা কমত পোৱা মানে মোৰ ভাল লাগে মোৰ ভিডিঅ'টা চাই 2 টকা বস্তু এটা কমত পাইছোঁ বুলি ক'লে আশা কৰিছোঁ গৌতম দা সেইখিনি চাব আপোনালোকক যিকোনো যদি প্ৰব্লেম হয় কিবা অসুবিধা হ'লে বা যোগাযোগ কৰা মোলৈ আপোনালোকে ফোন কৰিব পাৰে গৌতম দাৰ নম্বৰটো ডাইৰেক্ট দি দিয়া আছে আপোনালোকে যোগাযোগ কৰিব পাৰে বেছি দীঘলীয়া গৌতম দা লাষ্ট জয় হিন্দ জয় কিষাণ নমস্কাৰ জয় হিন্দ জয় কিষাণ নমস্কাৰ নমস্কাৰ